বন্ধু বান্ধৱীসকল, আজি অতদিন ধৈৰ্য ধৰিলোঁ। OPS হ'ল নে UPS হ'ল, কোনটো হৈছে একেই হোৱা নাই। মাজতে শুনিলোঁ যিসকল 2005 চনৰ আগত নিযুক্তি হৈছিল, কিবা কাৰণত তেওঁলোকে 2005 চনৰ পিছত নিযুক্তি হ'ব লগা হৈছিল, সেইবিলাকক পুৰণি পেঞ্চন দিব। কাগজপত্ৰ জমা ল'লে মে' মাহৰ 30 তাৰিখে গুৱাহাটীত কাগজপত্ৰ গ'ল, কিন্তু আজিলৈকে একো নহ'ল। ইয়াৰ মাজতে শুনিলোঁ যে কেবিনেট ডিচিশ্যন হৈ গ'ল, OPS দিয়া নহ'ব, UPS দিয়া হ'ব। প্ৰথমে জুনত 30 তাৰিখ, তাৰপিছত ছেপ্টেম্বৰত 30 তাৰিখ ডেট সলাই দিলে। তাৰপিছত এইবাৰ অক্টোবৰ নৱেম্বৰৰ 30 তাৰিখ সলাই দিলে। এনেকৈ তাৰিখ সলাই যে ইলেকশ্যনটো পাৰ কৰাব নেকি, তাৰে এটা ধাৰণা আহি পৰিছে। যদি সঁচাকৈয়ে কিবা এটা দিয়ে, অফিচিয়েলি অৰ্ডাৰ আহিব লাগে, এনে বাতৰিত কৈ থাকিলেতো নহ'ব। যদি UPSে দিয়ে, UPSৰ ফৰ্ম আছে 4খন, সেই ফৰ্ম BO অফিচ বা DI অফিচত আহিব লাগিব। সেই ফৰ্মতো অহা নাই। এতিয়া 2013 চনৰ যিখিনি আমাৰ পাৰিলিখিত হৈছে বা 21 চনত হৈছে, সেইখিনিকো মানে পুৰণি পেঞ্চনে দিয়া কথা কৈছিল, সেইখিনিকো সামৰি ল'ব বুলি কৈছিল যে 2013ৰ আমাৰ শিক্ষক কৰ্মচাৰীখিনিকো কি হ'ব, সাঙুৰি ল'ব। ক'ত? তেওঁলোকৰো একো নহ'ল। এই এনেকৈ বৃদ্ধ কালত কাৰ আশা কৰি থাকিব? আজি ঔষধ কিনিব পইচা নাই, আমি বুজি পাওঁ। আমি এতিয়া ৰিটায়াৰ হৈছোঁ, অৱসৰ লৈছোঁ, আমি বুজি পাওঁ। বেলেগৰ তাত কাম কৰিব লগা হৈছে, বেলেগৰ তাতে কাম কৰি আজি খাব লগা হৈছে। বহু কষ্ট, এই বয়সত বহু কষ্ট কৰি কাম নকৰিলে ঔষধৰ পইচাটো ক'ত পাম? নেপাওঁ। এইপিনে সংসাৰ চলাব লাগে। চাকৰি কৰিলে পেঞ্চন নহয় নেকি? সেইটো ক'ত আছে? কোন দেশত আছে এইটো কথা? আজি অতীজৰে পৰা, ইংৰাজৰ দিনৰ পৰা চলি আহিছে যে চাকৰি কৰিলে পেঞ্চন হ'ব। আজি এতিয়া পুৰণি পেঞ্চন উঠাই দিব, সেইটো কৰি পিনি ইয়াতে নিয়ম হ'ল নেকি? যদি আগৰবিলাকে পাই থাকে, যদি আগৰ 2005 চনৰ আগৰ যিবিলাক ভৰ্তি হৈছে, নিযুক্তি হৈছে, তেওঁলোকে পাই থাকে, তে বাকীখিনি কি হ'ল? মাহীমাকৰ সন্তান হ'ল নেকি? তেওঁলোকে কি মাহীমাকৰ সন্তান হ'ল? সেইবিলাক আমি নেমানো। আন্দোলন চলি আছে, চলি থাকিব। অনতি পলমে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, আমাক OPS পুৰণি পেঞ্চন, হুবহু পুৰণি পেঞ্চন দিব লাগে। আমাক পুৰণি পেঞ্চন দিব লাগে, পুৰণি পেঞ্চন বাহাল ৰাখিব লাগে, আকৌ ঘূৰাই আনিব লাগে। কেলেই? কোনোবাই 20 বছৰ, 22 বছৰ, 25 বছৰ চাকৰি কৰিছে, কোনোবাই হয়তো 15 বছৰো কৰিছে। তেওঁলোকে ৰিটায়াৰ হোৱাৰ পিছত যে গ্ৰেচুইটি দিয়া কথা আছিল 10 লাখ টকা, সেইটোতো নিদিলে। যে 2 দিন কাম কৰিলে 10 লাখ টকা দিয়া হ'ব, সেইটো কোনোবাই পালে 1,80,000, কোনোবাই পাইছে 2 লাখ টকা। 10 লাখ টকাটো নেপালেই, সেইটো পিছৰ কথা। গতিকে আমাৰ এই শিক্ষক কৰ্মচাৰীখিনি কেনেকৈ চলিব? এটা ৰাস্তাও যদি মুকলি কৰি নিদিয়ে, কোন বাটেৰে যাব এতিয়া? কিছুমানে যদিও OPS নিব খুজিছিলে, কিন্তু OPSৰ কোনো এটা সুসূত্ৰে নাই।
যে কিবা ফৰ্ম আহিব বা অফিচত গৈ কিবা নাম দিব লাগিব বা কিবা বাছনি কৰিব লাগিব, কেনেকৈ বাছনি কৰিব লাগিব, সেই বিষয়ে কোনো আমাৰ নিৰ্দেশনা নাই। এতিয়ালৈকে নাহিল। নৱেম্বৰ 30 তাৰিখ লাষ্ট ডেট দি থৈছে। এতিয়া নৱেম্বৰৰ 30 তাৰিখৰ পিছত আকৌ কেইমাহ জানো আগবঢ়াই দিয়ে, তাততো নিশ্চয়তা নাই। গতিকে আমাৰ বিশ্বাস নোহোৱা হৈ গৈছে, এই চৰকাৰখনৰ ওপৰত আমাৰ বিশ্বাসে নোহোৱা হৈ গৈছে। আমিহে বুজি পাওঁ, যিয়ে পেঞ্চন পাই আছে, দৰমহা পাই আছে, তেওঁলোকে খাই আছে, ভালে ভালে খাই আছে। যিসকলে অৱসৰ লৈছে তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। আমাৰ অৱস্থা কি হৈছে আপোনালোকে এবাৰ দেখি যাওক, আমাক দেখি যাওক এবাৰ আমাৰ অৱস্থা কি হৈছে। পইচাৰ কাৰণে আমি ডাক্তৰখানাত যাব পৰা নাই, হস্পিটালত যাব পৰা নাই, এনে হেকাই কেকাই বিচনাত পৰি আছোঁ কেইবাদিন ধৰি, হস্পিটালত যাব পৰা নাই। কি ক'ম? নকওঁ আৰু নকওঁ, এইখিনিয়ে ক'লোঁ। ধন্যবাদ।